কোনোদিনেই ভবা নাছিলোঁ যে ইমান সোনকালে জুবিন গাৰ্গৰ ফটোৰ সন্মুখত চাকি ধূপ জ্বলিব, ফটোত মালা লাগিব। আজি তেওঁক যেন হেঁপাহ পলুৱাই চাই লৈছোঁ এই ফটোখনতেই। এটি মিঠা হাঁহিৰে সজীৱ হৈ আছে তেওঁক লগ পোৱাৰ খুব আশা আছিল। 2017 চনতেই এবাৰ বিহু প্ৰগ্ৰাম চাইছিলোঁ, তেতিয়া ওচৰৰ পৰা দেখিছিলোঁ। আজি যে অসমৰ প্ৰতি ঘৰ মানুহতেই শোকৰ ছাঁ পৰিছে, প্ৰতি ঘৰ মানুহেই প্ৰতিজন ব্যক্তিয়ে অনুভৱ কৰিছে যেন হেৰাই গৈছে আপোন কোনোবা। যেতিয়াৰ পৰা মই খবৰটো পাইছোঁ তেতিয়াৰ পৰা মই সুধি আছোঁ ভগৱান কিয় এনেকুৱা কৰিলা তুমি? কিয় লৈ গ'লা তেওঁক আমাৰ সকলোৰে মাজৰ পৰা? তেওঁ নথকা মানে আমাৰ অসমখনেই শূন্য হৈ গ'ল। এতিয়া কেনেকৈ বুকু ফিন্দাই ক'ম আমাৰ অসমত আছে জুবিন গাৰ্গ, হীৰা হয় তেওঁ। এতিয়া সকলোবোৰ সলনি হৈ গ'ল। এতিয়া আৰু কোনো বিহুতলিতে তেওঁক দেখা নাপাম। তেওঁক যে চাবলৈ ৰৈ থাকে হাজাৰ হাজাৰ মানুহৰ ভিৰ, সেই ভিৰবোৰো এতিয়া নাইকিয়া হৈ যাব। বিশাল সাগৰৰ মাজত তেওঁ শুই পৰিছে, তেওঁক ভালকৈ শুবলৈ দিয়ক।